এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নগাঁৱৰ চামগুৰিৰ দক্ষিণপাট গাঁৱত শোকাবহ ঘটনা। গছৰ পৰা পৰি মৃত্যু এজন 38 বছৰীয়া যুৱকৰ। মৃত যুৱকজন দক্ষিণপাট গাঁৱৰ কুশল বড়ো বুলি জানিব পৰা গৈছে। উক্ত যুৱকজনে কাষৰে কলঙৰ পাৰত থকা এজোপা গছ কাটি থকা অৱস্থাত গছৰ পৰা পিছলি পৰি সংঘটিত হয় এই ঘটনাটো। ঘটনাস্থলীত নগাঁৱৰ চামগুৰি আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে NMCHলৈ। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰা লাইভ। দক্ষিণপাট বেলেগুৰি দক্ষিণপাট কি হৈছে মানে ভাইটো মানে আহিলে পাত কাটিবলৈ আহিছে ৰাতিপুৱা। আপোনাৰ কি হয়? ভাই হয়। তাৰপিছত পাত কাটিবলৈ আহোঁতে মানে মই কাম কৰিব যাওঁ মানুহৰ ঘৰত, কুকুৰা কাম কৰি আছো। তাৰপিছত মায়ে মোক কৈছে কুশল ৰাতিপুৱাৰ পৰা নাইকিয়া, ক'ত গ'ল গৈ বিচাৰিব লাগে। তাৰপিছত মই ক'লো মইতো কামলৈ গৈছো, তহঁতেনো কেতিয়াবা বিচাৰা নাই। মায়ে কৈছে বোলে বিচাৰিছো, এতিয়া ক'ত আছে জানো। তাৰপিছত মই ভাত খাবলৈ আহি পেলাই বিচাৰি পেলাই মোমাক ললো। মোমাক লৈ পেলাই মোমাক কলো যাব আছে পেলাই চাংগো তাক ডাল কাটা আছে, মানুহটো পৰি আছে। কেনেকে পৰিল? সন্দেহ কৰিছে নেকি? সন্দেহ কৰিছিলে মানে ওপৰত এতিয়া ওপৰত মৌ বাহ এটা আছে, তলত এতিয়া মানে গছ কাটি তাতে লাগিলে নেকি। মৌ বাহটো লাগিলেতো এটা লগা মানে গোটেই সোপাই কামুৰিব, তেনেকুৱা। আৰক্ষী খবৰ দিছে নে? আৰক্ষী খবৰ দিছে। কি নাম আছিল যিজন ঢুকাইছে? কুশল বড়ো। কুশল বড়ো। ঠাইডোখৰ হৈছে দক্ষিণপাট বুলি কয়। কি হৈছিলে? ল'ৰা এজন গছৰ পৰা পৰি মানে পানীত পৰিছিলে। কেনেকে হৈছিল? সেইটো সঠিককে মই নাজানো। ক'ৰ ল'ৰা আছিল? মোৰ কিচাৰ মতে দক্ষিণপাট বুলি কয়। কি নাম? তাত কুশল দাস। কুশল উৎপল বড়ো। কুশল বড়ো। ঘটনাটো কিমান সময়ত সংঘটিত? 8টাৰ পৰা নাই, ঘৰৰ পৰা ৰাতিপুৱাৰ পৰা নাই বুলি কৈছে তেখেতসকলে। তাৰপিছত এতিয়া আবেলি সময়তহে গম পাইছে কথাটো। আৰক্ষী বিভাগ আহিছে? আহিছে।